কথাতে কয় নহয় বোলে মহন্তৰ চিন মাহনিত বুঢ়া গৰু চিন ঘাঁহনিত আৰু এইবাৰ চিন ওলাব মৰিয়নি সমষ্টিত। বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু অৱশেষত তেওঁলোকৰ পৰিচয় তেওঁলোকে নিজেই দিছে আৰু কোনে দিছে মই আপোনালোকক কওঁ শুনক। প্ৰথমৰ পৰাই কওঁ, মৰিয়নি সমষ্টিত ৰূপজ্যোতি কুৰ্মীয়ে যে কয় মই ইমান বছৰ মই বিধায়ক হৈ থাকিলো, সিমান বছৰ মই বিধায়ক হৈ থাকিলো, তেওঁলোকে তেনেকৈ কয় নহয় জানো? তেওঁলোকে মানে তেওঁলোকৰ সমষ্টিৰ বহু লোকে কয়, কমেণ্টতো দেখো আৰু বিধায়কজনেও কয়। আৰু সেই ছাগলীৰ বিধায়কজনে কি কৰিছে, তেওঁ কংগ্ৰেছৰ দিনত যেতিয়া আছিলে আপোনালোকে দেখিছে, তাত যিহেতু মৰিয়নি সমষ্টিত কি হৈছে মানে বাগানীয়া মানুহ বহুত, আৰু সেই গতিকে আপোনালোকেতো গম পায় আৰু মুখ্যমন্ত্ৰীয়ে নিজ মুখেৰে সেইটো ব্যক্তই কৰিছিলে আৰু সেই কাৰণে তেওঁ কি হৈছিলে জিকি আছিলে। তাৰ পিছতে সেই মানুহখিনিক লৈ পেলাই তেওঁ আকৌ যেতিয়া দেখিলে কংগ্ৰেছ শেষ হৈ গ'ল, তাৰপিছত তেওঁ আহি গ'ল বিজেপিলে আৰু সেইখিনি কৰ্মীয়ে আহি গ'ল বিজেপিলে আৰু তাৰে কেইজনমান আছিলে কিন্তু কংগ্ৰেছী। আৰু সেই কংগ্ৰেছীখিনিয়ে এতিয়া ধৰিছে কি যে ইয়াত কি কাৰণে কংগ্ৰেছ পাৰ্টি নিদিলে, ডক্টৰ জ্ঞানশ্ৰী বৰাক কিয় দিলে, তেওঁলোকৰ এতিয়া সেইটোৱে। তেওঁলোকে মানে কৈছে কি এইটো যে যিকোনো প্ৰকাৰে বোলে তেওঁলোকে কংগ্ৰেছক জিকাবই। কেইখনত কংগ্ৰেছক জিকাব পাৰিব বাৰু? তেওঁলোকে ক'ব পাৰিবনে, লিখি দিব পাৰিবনে যে আমি ইয়াতে কংগ্ৰেছ জিকাব পাৰিবনে? ইমান যদি দলৰ একতাটো আছিলে, কি কাৰণে এতিয়া দুটা তিনিটা তেনেকৈ কৰি পেলাই কি কৰিছে বিজেপিক জইন কৰি আছে। আৰু আজিও মই দেখিছো, যেতিয়া মই ভিডিঅ'টো বনাই আছো, আজিও 3জনে কি কৰিছে বিজেপি অফিচত আহি পেলাই তেওঁলোকে জইন কৰিছে, বিধায়ক তাকো দেই জইন কৰিছে। তোমালোকে এনেই যে আমি আমুকটো কৰিম তামুকটো কৰিম তেনেকে যে কৈ আছা, তাৰ সলনি গোটেইকেইটা আহি পেলাই একেলগে জইন কৰি থৈ দিলেনো কি হয়? দেখিবলৈও বেয়া, শুনিবলৈও বেয়া। এটাকে আহি থকাতকে, কেইখন এনেই চমক দি থকাতকে গোটেইখিনি আহি বিজেপিত জইন কৰিলেও হয়। আৰু তাৰপিছতে কি হৈছে, এতিয়া হয়তো কংগ্ৰেছ দলৰ মাজতো সেইখন নাটক হ'ব পাৰে, ভাবিব পাৰে যে এহেঁতে এনেকে কৰক, আকৌ অখিল গগৈ মানে মাথাত মাধমাৰ দিবলৈ তেওঁলোকে আকৌ ইয়াত এতিয়া জ্ঞানশ্ৰী নামটো যেতিয়াই নেকি প্ৰস্তাৱ কৰিলে, তাৰপিছতে লিষ্টখন যেতিয়া ওলাই গ'ল আৰু তেতিয়াই তেওঁলোকৰ এতিয়া ধৰফৰণি লাগিছে, এতিয়া কংগ্ৰেছত দিবই লাগিব, নহ'লে মানে তেওঁলোকে মানে বেলেগ ব্যৱস্থা ল'ব। আৰু এইখিনি কথা মই এনেই কোৱা নাই দেই, মই দেখিছোঁ কাৰণেহে মই কৈছোঁ। আৰু ইয়াতে গম পোৱা যায় কিমান সচেতন মানুহ আছে। আৰু এইকেইজন যিকেইজনে কথা ইয়াত মানে মিডিয়াৰ আগত কথা কৈছে, তেওঁলোকৰ কথাকেইটাই স্পষ্ট নহয়, কথাকেইটাই দোল নাখায়, আৰু এওঁলোকে হ'ল বোলে সচেতন। আৰু সেইকাৰণে সচেতন মানুহ কাৰণেহে তেওঁলোকে আজি এনেকৈ কি কৰিবলগীয়া হৈছে, আহি দাবী কৰিবলগীয়া হৈছে যে আমাক কিয় এনেকুৱা কৰিলে, কিয় ৰূপজ্যোতিহেন মানুহটো থাকোঁতে আপোনালোকে তাত প্ৰতিবাদ নকৰিলে কিয়, ৰূপজ্যোতিক নধৰিলে কিয়, ৰূপজ্যোতিৰ লগত আপোনালোক লগ নহ'লে? এইবিলাক নাটকবাজি, নাটক সকলোৱে গম পায় আজিকালি, গম পাইছে নাই? গতিকে বন্ধু বান্ধৱীসকল, এইকেইজনৰ কথা শুনকচোন। কথাখিনি মিডিয়াৰ আগত ক'বলৈ আহিছেতো আহিছে, কথাখিনি ভালকে দোলো নাখায়, হয়তো একপেক মাৰি। কৰ্তৃপক্ষলৈ এটাই আমাৰ অনুৰোধ, আমি ইয়াৰ পৰা এই মৰিয়নি সমষ্টিৰ পৰা কংগ্ৰেছক জিকাই দিম বুলি আমি সকলোৱে বুকুত হাত থৈ এজন সৈনিক হিচাপে হেৰি কৰিছোঁ। আৰু যাতে এই সমষ্টিটো বেলেগক নিদিয়ে, যদি দিয়ে, কাৰণ মই এজন বিষয়ববীয়া হৈ থকাৰ কাৰণে হয়তো হেৰি নহয়, তলৰ বিষয়ববীয়াই যদি কাম নকৰে আগলৈ, তাত তেতিয়া কিন্তু ওপৰৰ কৰ্তৃপক্ষই আমাক দোষ দিব নোৱাৰিব, কোনো বাধ্য কৰাব নোৱাৰিব। যাতে এইটো কথালৈ মনত ৰাখি আমি এই কংগ্ৰেছী যদি জীয়াই ৰাখিব লাগে, আৰু আমাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিকো এটাই অনুৰোধ, যাতে মৰিয়নি সমষ্টিৰ যাতে কংগ্ৰেছীখিনিক মাৰি নেপেলায়, এই জীয়াই থকা কংগ্ৰেছীখিনিক যদি বেলেগ এটা দলক দিয়ে, তেতিয়াহ'লে নিশ্চয় এই কংগ্ৰেছীখিনি হয়তো জীয়াই নাথাকে, বেলেগ দললৈ গ'লেও তেওঁ আগলৈ একো ক'ব নোৱাৰিব। আৰু প্ৰত্যেকজন জিলাৰ হেৰিলৈকে এইটো মই হেৰিকে কৈছোঁ, যাতে এই সমষ্টি বেলেগক নিদিয়ে। আৰু আমি বেলেগৰ লগত যদি কোনোবাই নেলাগে, তেতিয়া কোনো ক'ব নোৱাৰিব যে কিয় লগা নাই, সেইটো আপোনালোকে এই মিডিয়াৰ যোগেতে জনাই দিয়ক। ইতিমধ্যে আপোনালোকৰ তেনেধৰণৰ কিবা কথা হৈছে নেকি যে আন দলক দি দিব, ইয়াত এনে কথা ওলাইছেহে, কিন্তু আমি কিন্তু মানি নলওঁ, যিমানেই যি হওক। কাৰণ যাৰ প্ৰাৰ্থী নাই আমি কেতিয়াও মানিব নোৱাৰোঁ। আৰু আমি যদি ইয়াৰ মৰিয়নি সমষ্টিৰ কংগ্ৰেছীয়ে হেৰি এতিয়াৰ পৰা নহয়, আপোনালোকে এতিয়া সকলোৱে পাই আছে, আগৰ পৰা আমাৰতো জিকাই আছোঁ। হয়, বিধায়ক এজন গুচি গ'ল, তেওঁ বেলেগ এটা ভাবিলে, কি ভাবি লৈ তেওঁ গ'ল, সেইটো আমিতো ক'ব নোৱাৰোঁ, কাৰণ কোনো কাকো ধৰি ৰাখিব নোৱাৰোঁ। কিন্তু আমি এতিয়া যি কংগ্ৰেছী আছোঁ, যিটো
কলিয়াপানী হেৰি যিটো সংলগ্ন হ'ল এতিয়া এইটো নতুন মৰিয়নি সমষ্টি কাৰণ ইয়াত ভোটাৰে চবেই কংগ্ৰেছক হেৰি হ'ম বুলি সকলোৱে প্ৰতিশ্ৰুতিবদ্ধ হৈছে আপোনালোকে নিশ্চয় জানে আৰু তাৰ পিছতো যদি আমাক কামত কিয় লগোৱালে যদি বেলেগক দিয়ে আমাক দিন ৰাত আমাৰ ইয়াত বুথৰ কাম কৰিবলৈ সকলোকে দলীয় কৰ্মীক কিয় কামত লগোৱালে যদি এৰি দিয়ে তেতিয়া তেওঁলোকে সেইটো হেৰি দিব লাগিব আৰু ইয়াত যদি দিয়ে প্ৰাৰ্থী আমি ৰাইজৰ দলক যদি দিয়ে বা যাকেই দিয়ক আমি কংগ্ৰেছীয়ে কিয় ভোট দিব লাগিব প্ৰদেশ কংগ্ৰেছৰ হওক সকলো হেৰিয়ে কৰ্মী মানে বিষয়ববীয়াই হেৰি আমাক ইয়াত ক'বহি লাগিব যে আমি কিয় ভোট দিব লাগে যে কংগ্ৰেছ কৰ্মী তেওঁলোকক কোনখন মুখেৰে ক'ব যে নিজেই যদি কংগ্ৰেছী হয় এতিয়া কথা হৈ আছে আমাৰ আপোনালোকে জানে যে আমাৰ বিচাৰি আছে সকলোৱে কট্টৰ কংগ্ৰেছী মৰিয়নি সমষ্টিত আছে নাই তেওঁলোকে প্ৰাৰ্থী দিয়ক তাৰ পৰা গম পাব যদি নিদিয়ে তেতিয়াও আমি দেখাই দিম আমি কট্টৰ কংগ্ৰেছী কেনেকে আৰু কিভাৱে কৰিব লাগে আমি জানো আমি ইমান হেৰি নহয় সেইকাৰণে তেওঁলোকে যদি নিবিচাৰে যে কট্টৰ কংগ্ৰেছী যদি বিচাৰিছে তেতিয়া আমি ইয়াত মৰিয়নি সমষ্টিত যিটো কৰা হৈছে কাৰণ বেলেগ সমষ্টিত আপোনালোকে গ'লেও গম পাব আমাৰ যিটো সবল স্থিতি হৈছে এই সবল স্থিতিক যদি তেওঁলোকে ভাঙিব বিচাৰে তাৰমানে কি তাৰমানে মৰিয়নি কংগ্ৰেছীক মাৰি পেলাব বিচৰা সেইটোৱে যদি ৰাইজৰ দলৰ ইয়াত বেছি নাই নেকি একোৱে নাই নেকি বেছি নাই না কেইজন মানুহে ঘূৰি ফুৰি আছে মিটিং এখন আছে নি বুথ আছে নি দেখুৱাওক তেওঁলোকৰ বুথ কিমান আছে দেখুৱাওক আমাৰ পূব যোৰহাটতে মই সভাপতি কিন্তু আমাৰ 118টা বুথত আমাৰ যিমান হেৰি আছে তেওঁলোকে দেখুৱাওক তেওঁলোককো চেলেঞ্জ কৰি ক'ম দেখুওৱা তোমালোকে যদি তোমালোকৰ বুথ ইয়াত 118টা দেখাব পাৰা আমাৰ এটা বুথত 21জনকে মেম্বাৰ আছে কমিটিখন আৰু তাত এপিক নাম্বাৰ যিটো আপোনালোকে জানে ভোটাৰ কাৰ্ডৰ যিটো এপিক নাম্বাৰলৈকে আমাৰ লৈ পাহনি হেৰি কৰিছে তেতিয়া যদি উৰ্ধ্বতন কৰ্তৃপক্ষই যদি দিয়ে তেতিয়াহ'লে আমাৰ এপিক নাম্বাৰ কিয় লৈছিল সেইটোও ক'ব লাগিব আৰু যদি ৰাইজৰ দলক দেখুৱাওক তেওঁলোকে যদি বুথ কমিটি গোটেই দেখায় আমি তেতিয়া তেওঁলোকৰ তলত আমি সহায় কৰিম যদি দেখাব নোৱাৰে কাৰণ আমাক লৈ পাহনি তেওঁলোকে জিকিবলৈ নহ'ব লোকৰ বুকুচাত উঠি জিকিবলৈ বিচৰাটো কি তেওঁলোকে প্ৰাৰ্থী আজিলৈকে ঘোষণা কৰিব পৰা নাই যিটো নেকি তেওঁলোকে মানুহ কোন কাক প্ৰাৰ্থী দিব তাক ক'ব নোৱাৰে আমুকৰ কেইজনৰ নাম কৈ আছে জানে নহয় সৌদিনা বসন্ত গগৈ লগ কৰিছেগৈ তেওঁলোকে ইয়াত বিচাৰিছে বুলি কৈছে জ্ঞানশ্ৰীক তাৰ আগত মানস ৰবীনৰ নাম ক'লে যাদৱ পায়েঙৰ কথা ক'লে বিভিন্নজনৰ নামহে কৈছে তেওঁলোকে প্ৰাৰ্থী যদি প্ৰাৰ্থীয়ে নাই তেওঁলোকে আকৌ চিট কেনেকৈ বিচাৰিছে বুথ কমিটিটো বাদেই তেওঁলোকৰ নিজৰ প্ৰাৰ্থীয়ে নাই আৰু ইয়াত যিকেইজনে ঘূৰি আছে তেওঁলোকে কি হেৰিয়াত কৈছে বাৰু মৰিয়নি তৃণমূল পৰ্যায়ৰ কংগ্ৰেছে কোনো কাৰণতে চিটটো আনক এৰি নিদিয়ে সেইটো আৰু যদি কাৰণটো হৈ গ'ল মৰিয়নি সমষ্টিত নিশ্চয় আপোনালোকে দেখিলে সেই মানুহকেইজনে কেনেকৈ লগ হৈ পেলাই সেই কথাখিনি দাঙি ধৰিছে আৰু মই কোৱা কথাটো মিছা নেকি বাৰু তেওঁলোকৰ কথাই দোল নাখায় মানে আধা ওলোৱা আধা সোমোৱা বন্ধু বান্ধৱীসকল এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায় বাই বাই